এই ব্লক কেইটা এনেকুৱা হৈ গ'ল। আজি এই ভিডিঅ'টিত আপোনালোকে দেখিবলৈ পাব আমি যে ব্লক পেইণ্টিং কৰোঁ। ব্লক পেইণ্টিং কৰাৰ আগতে ব্লক কেইটা আমি কেনেদৰে ৰেডি কৰি ল'ব লাগে তাৰে ভিডিঅ'টি আগবঢ়াইছোঁ, ব'লকচোন চাওঁ। প্ৰথমে মই এই প্লেটখনত অকণমান ৰিফাইন তেল ঢালি লৈছোঁ। তাৰপিছত ৰিফাইনখিনি ধুনীয়াকৈ চাৰিওফালে লগোৱাৰ পিছত এতিয়া ইয়াতে ব্লক টুকুৰাকেইটা ইয়াতেই মই দি দিম। মানে গোটেই ৰাতি তিয়াই থ'ম। এতিয়া গধূলি হৈছে যিহেতু এতিয়া এটা এটা কৰি গোটেইকেইটা ইয়াতেই ডুবাই ৰাখি দিম আৰু ৰাতিপুৱা চাম ইয়াৰ ৰিজাল্ট কি হয়। আমি যদি ব্লককেইটা ভালদৰে এনেকৈ ৰিফাইনত দি লওঁ তেতিয়াহ'লে মানে কাপোৰত কৰিবলৈ অসুবিধা নহয়, নহ'লে ৰংখিনি কিবা শুহি লয় আৰু অলপ বিয়পি পৰা যেন হয়। সেইকাৰণে এনেদৰে যদি কৰি লয় তেতিয়াহ'লে মানে আপোনাৰ কালাৰো বহুতখিনি বাচি যায় আৰু ধুনীয়াকৈ প্ৰিণ্ট কৰিবলৈ সুবিধা হয়। ৰাতি 12 ঘণ্টা তিয়াই থোৱাৰ পিছত এতিয়া ইয়াৰ অৱস্থা এনেকুৱা হৈছে, ক'লা ক'লা হৈ গৈছে। গোটেইকেইটাই তেলখিনি শুহি লৈছে আৰু এতিয়া কাপোৰত কৰিবলৈ সুবিধা হ'ব।